এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেৱল বিগ ব্ৰেকিং নিউজ আৰু এই ধৰণৰ খবৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰে পৰা বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে ইউনিফৰ্ম পিন্ধাটো বাধ্যতামূলক নহয়। উৎকট গৰমৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। অহা ছেপ্টেম্বৰ মাহলৈকে চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয়সমূহতে প্ৰযোজ্য হ'ব এই নতুন নিয়ম। লগতে চিত্ৰশিল্পী মাৰ্চেল বৰুৱালৈ আদালতৰ চমন। 25 জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছে। মুখত গছ কটাৰ সময়ত ছবি অংকন কৰিছিল মাৰ্চেল বৰুৱাই। যোৱা বৃহস্পতিবাৰে গণেশগুৰি উৰণসেতুৰ তলত মচি পেলোৱা জুবিন গাৰ্গৰ ছবি পুনৰ অংকন কৰি চৰ্চালৈ আহিছিল চিত্ৰশিল্পীগৰাকী মাৰ্চেল বৰুৱা আৰু তাৰ পিছতে অহা 25 জুনত তেওঁক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ জাৰি কৰিছে। লগতে আজি গুৱাহাটী উচ্চতম ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি। ফাষ্ট ট্ৰেক আদালতত মুখ থেকেচা খাই উচ্চতম ন্যায়ালয়ত জামিন আবেদন কৰিছিল সিদ্ধাৰ্থৰ অধিবক্তাই। ন্যায়াধীশ মিতালী বৰঠাকুৰীয়া আদালতত আজি জামিন শুনানি গ্ৰহণ কৰিব। লগতে কৃষকসকলৰ বাবে এটা ডাঙৰ খবৰ, কাইলৈ সোমাব 2,000 টকা বেংকত। আপডেটটো চাই লওক। কাইলৈ কৃষকে পাব 2,000 টকা। একাউণ্টত ধন নোসোমালে দিব পাৰিব অভিযোগ মুকলি কৰিছে চৰকাৰে হেল্পলাইন নম্বৰ। কাইলৈ দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব 2,000 টকা। দিনৰ 3:45 বজাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত সোমাব 2,000 টকা। এতিয়াই পৰীক্ষা কৰক আপোনাৰ নাম আৰু স্থিতি। KIC আপডেট নাথাকিলে আৰু পঞ্জীয়ন নকৰিলে জমা নহ'ব 2,000 টকা বুলি ঘোষণা কৰিছে। লগতে একাউণ্টত ধন নোসোমালে দিব পাৰিব অভিযোগ। এতিয়াৰে পৰা চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে যিসকলে টকা নাপাব। টোল ফ্ৰী নম্বৰটো হৈছে 1800115526 আৰু এটা হৈছে 1995 নম্বৰত দিব পাৰিব অভিযোগ। PMKC নেজনৰ অপশ্যনত গৈ হেল্প ডেস্ক অপশ্যনত ক্লিক কৰিও দিব পাৰিব আপোনালোকে অভিযোগ। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ, কাইলৈ আপোনালোকৰ বেংকত সোমাব 2,000 টকা PMKC নেজনৰ 23 নম্বৰ কিস্তিৰ জৰিয়তে। যদি আপোনালোকৰ বেংকত এই টকাটো কিবা কাৰণত নোসোমায় তেনেহ'লে আপোনালোকে অভিযোগ দিব পাৰিব, কিয়নো ইতিমধ্যে চৰকাৰে হেল্পলাইন নম্বৰ দুটাকৈ মুকলি কৰিছে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে কাইলৈ ৰাতিপুৱা দিনৰ 4:45 বজাত ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বেংক একাউণ্টত 2,000 টকা সোমাবলৈ গৈ আছে। যদি আপোনালোকে KIC আপডেট কৰিছে, বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিছে, লগতে কৃষক পঞ্জীয়ন কৰিছে আৰু যদি মাটিৰ জমাবন্দীখিনি আপডেট দিছিলে তেনেহ'লে নিশ্চয় আপোনালোকে 2,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। যদি কিবা কাৰণত টকাটো নোসোমায় যোগ্য হোৱাৰ পিছতো তেনেহ'লে আপোনালোকে ৰাতিপুৱা 10 বজাৰ পিছত আৰু সন্ধিয়া 4 বজাৰ আগতে এই বিশেষ হেল্পলাইন নম্বৰ দুটাৰ সৈতে যোগাযোগ কৰি আপোনালোকৰ যিখিনি সমস্যা আছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু এটা ফোন কলতে কিন্তু আপোনালোকে লাভ কৰিব 2,000 টকা। গতিকে PMKC নেজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো ৰাজ্যৰ সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, টেলিগ্ৰামক লৈ কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত। টেলিগ্ৰামৰ ওপৰত চৰকাৰৰ সামূহিক নিষেধাজ্ঞা। IT এক্টৰ 69A ধাৰাৰ অধীনত নিষেধাজ্ঞা। 30 জুনলৈকে টেলিগ্ৰামৰ এডিট ফিচাৰ বন্ধ কৰাৰ নিৰ্দেশ। নেট বাতিলৰ পাছতে টেলিগ্ৰামক লৈ বিতৰ্ক চলি আছে ৰাজ্যত। দিল্লী উচ্চ ন্যায়ালয়ত নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই টেলিগ্ৰাম ডাৰ্ক ৱেবছাইটলৈ ৰূপান্তৰিত হোৱাৰ অভিযোগ কেন্দ্ৰৰ। আদালতত সংযুক্ত কৰাৰ চৰকাৰৰ বনাম টেলিগ্ৰামৰ গোচৰ ৰায়দান হ'ব। গতিকে টেলিগ্ৰাম 30 জুনলৈকে বন্ধ হৈ থাকিব। লগতে ভাৰতত AI মুকলি কৰিব জিঅ'ই। AI বাই ইণ্ডিয়াই, AI ফৰ ইণ্ডিয়া। ভাৰতীয় ভাষাত AI বিকাশ কৰিব জিঅ'ই। সমগ্ৰ বিশ্বই ব্যৱহাৰ কৰিব পাৰিব জিঅ'ৰ AI প্ৰযুক্তি। বিশ্ববাসীৰ বাবে সাজু হ'ব জিঅ'ই 5G সেৱা। বন্ধ নহয় 30 জুনতকৈ কম ছাত্ৰ ছাত্ৰী থকা সকলো প্ৰাথমিক বিদ্যালয়। সকলো বন্ধ হ'ব বুলি ভুৱা খবৰ ওলাইছে। 1 কিলোমিটাৰ ব্যৱধানত যদিহে 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা 3খন বিদ্যালয় আছে, তেনেকুৱা বিদ্যালয় থাকিলে বন্ধ হ'ব বুলি শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে ডাঙৰ মন্তব্য কৰিছে। লগতে বিবাহিত অপু বৰা ওৰফে প্ৰিন্সৰ কাণ্ড। 9ম শ্ৰেণীৰ ছাত্ৰীক প্ৰেমৰ জালত আবদ্ধ কৰি দীৰ্ঘদিন ধৰি কুকাণ্ড সংঘটিত কৰাৰ অভিযোগ। প্ৰিন্সৰ কাণ্ডত আত্মহত্যা হয় কিশোৰীগৰাকী। অৱশেষত লম্পট প্ৰিন্সে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ আগচৰেৰে এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ গৰ্ভপাত কৰাই আনে। ইয়াৰ পিছতে ছাত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু 12 দিনীয়া চিকিৎসাৰ অন্তত মৃত্যু হয় ছাত্ৰীগৰাকীৰ। লম্পট প্ৰিন্সক গ্ৰেপ্তাৰ কৰে জামুগুৰিহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত। অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী ঘোষণা। বিধায়ক ডাক্তৰ হাম্বেল টেৰন হ'ব উপাধ্যক্ষ পদৰ প্ৰাৰ্থী বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে সমগ্ৰ শিক্ষা অসমৰ বাৰ্ষিক বিদ্যালয় অনুদান 2026 আৰু 27 মুকলি।
অনুদানৰ ধন ব্যৱহাৰৰ বাবে SSAৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশাৱলী। শৌচাগাৰৰ মেৰামতি, হাত ধোৱাৰ সুবিধা আৰু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব। শ্ৰেণীকোঠাৰ স্বচ্ছতা, খেলপথাৰ তথা সমিতিপৰ্বী অঞ্চলত গছপুলি ৰোপণ কৰিব লাগিব বুলি ঘোষণা কৰিছে। লগতে নেট আৰু UG পৰীক্ষাক লৈ এটা ডাঙৰ ঘোষণা। অসমত 21 জুনৰ নেট পৰীক্ষাৰ বাবে বিশেষ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে। পৰীক্ষাৰ্থীৰ বাবে দুইতৰপীয়া নিৰাপত্তা বেষ্টনী। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰত ব্যৱধানত আৰৱ 144 ধৰা। পৰীক্ষা কেন্দ্ৰত মোবাইল জমাৰ ব্যৱস্থা। পৰীক্ষা কেন্দ্ৰত 24 ঘণ্টাই পহৰা দিব আৰক্ষীয়ে। CCTV নিৰীক্ষণত থাকিব প্ৰতিটো পৰীক্ষা কেন্দ্ৰ। সেনাৰ বিষয়াৰ দায়িত্বত থাকিব প্ৰশ্ন কাকতৰ টোপোলা। লগতে STC বাছত পৰীক্ষাৰ্থীসকলক যাত্ৰাৰ সুবিধা। এডমিট কাৰ্ড দেখুৱালে লাভ কৰিব বিনামূলীয়াকৈ যাত্ৰাৰ সুবিধা যিসকলে নেট UG এক্সামৰ কেণ্ডিডেট আছে। গতিকে যিসকলে 21 জুনত পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। এডমিট কাৰ্ড দেখুৱালে বিনামূলীয়াকৈ STCত আপোনালোকে যাব পাৰিব, অৰ্থাৎ বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বন্ধ নহয় আঁচনি। 1 আগষ্টৰ পৰাই চৰকাৰে পুনৰ দিব দাইল, চেনি, নিমখ, লগতে মিঠাতেল আৰু আধা কেজিকে চাহপাত। গতিকে যিসকল ৰাজ্যৰ 213 পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা সুখবৰ। 1 আগষ্টৰ পৰাই বন্ধ নহ'ব আঁচনি ধন লাভ কৰিব, লগতে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ তথা চাউল আৰু কেইবাটাও সামগ্ৰী লাভ কৰিব বজাৰতকৈ অতি কম দামতে। গতিকে ৰাজ্যবাসীৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা ডাঙৰ খবৰ। 18 বছৰৰ ওপৰৰ লোকৰ বাবে বন্ধ হ'ব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড বনোৱাৰ বাবে বান্ধি দিয়া হ'ল সময়সীমা। কেবিনেট বৈঠকৰ পাছতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে। অৰ্থাৎ এতিয়াৰে পৰা 18 বছৰ ঊৰ্ধ্বৰ লোক যদি আধাৰ কাৰ্ড বনাব বিচাৰে তেনেহ'লে DC কোডৰ যোগেদি বনাব লাগিব। অন্যথা যিসকলে 18 বছৰ তলৰ আছে তেওঁলোকে অতি সহজতে অনলাইনৰ মাধ্যমতে আধাৰ কাৰ্ড লাভ কৰিব বুলি ঘোষণা কৰিছে। লগতে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে সাজু কৰক নথিপত্ৰ, কিয়নো প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি 3000 টকাকৈ, লগতে চৰকাৰী ঘৰ লাভ কৰিব নতুনকৈ। ৰাজ্যত যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকে অতি শীঘ্ৰেই অৰুণোদয় আঁচনি ধন লাভ কৰিবলৈ গৈ আছে। লগতে যিসকল মহিলাই চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকক কিন্তু পুনৰ চৰকাৰে এটা সুযোগ দিব। তেওঁলোকে যদি নিজৰ নথিপত্ৰখিনি দি শুদ্ধকৈ আবেদন কৰে তেনেহ'লে নিশ্চয় তেওঁলোকৰ নামসমূহ চৰকাৰী ঘৰতো আহিব, লগতে অৰুণোদয় আঁচনিৰ লিষ্টতো নাম আহিব। আৰু লিষ্টত নাম অহা মানে আপোনালোকে টকা পোৱাটো নিশ্চিত। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আজি আছিলে এইকেইটা গুৰুত্বপূৰ্ণ খবৰ। এই ভিডিঅ'টো ৰাজ্যৰ সকলো দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল তথা অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে এই ভিডিঅ'টো চাই এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো কৃষক তথা সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।